আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম 2026 চনৰ বাবে গুৰুত্বপূৰ্ণ 5টা নথিপত্ৰ। এই 5টা নথিপত্ৰ যদি আপোনালোকৰ নাই তেনেহ'লে আপোনালোকে কোনো ধৰণৰ আঁচনিয়ে হওক বা চৰকাৰী চাকৰিয়ে হওক এপ্লাই কৰিব নোৱাৰিব। বহুতো ব্যক্তি আছে বা বহুতো এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বহুত ৰিজাল্ট ভাল বা তেওঁলোকৰ বহুত পাৰ্চেণ্টেজ ভাল, কিন্তু তেওঁলোকে কোনো ধৰণৰ আঁচনি নাপায়, কোনো ধৰণৰ চৰকাৰী চাকৰি এপ্লাই কৰিবলৈ নোৱাৰে। কাৰণ এই 5টা ডকুমেণ্ট আপোনালোকৰ থাকিব লাগিব। এই 5টা ডকুমেণ্ট থাকিলেহে আপোনালোকে এই আঁচনি আৰু চৰকাৰী চাকৰিসমূহ এপ্লাই কৰিব লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ কিয় এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে এতিয়া ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। তো মই আপোনালোকক প্ৰথমতে ক'ম যে 5টা ডকুমেণ্টৰ প্ৰথমটো ডকুমেণ্ট হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড যদি আপোনালোকৰ নাই তেনেহ'লে আপোনালোকে কোনো ধৰণৰ আঁচনি নাপায়, চৰকাৰী চাকৰি এপ্লাই কৰিব নোৱাৰিব। যেনে ধৰক আজিকালি পুলিচত এপ্লাই কৰিলে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন মেণ্ডাটৰী কৰা হৈছে। SSCত এপ্লাই কৰিলে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডখন মেণ্ডাটৰী কৰা হৈছে। আৰু আত্মনিৰ্ভৰশীল অসমৰ বাবে এই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকৰ মেণ্ডাটৰী হৈ গৈছে। এমপ্লয়মেণ্ট এক্সচেঞ্জখন নাথাকিলে আপোনালোকে কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে হওক বা চৰকাৰী চাকৰিয়ে হওক এপ্লাই কৰিব নোৱাৰে। আত্মনিৰ্ভৰশীল অসম মানে হৈছে আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে আপোনালোকে বছৰে 2 লাখকৈ টকা পায়। অহা ফেব্ৰুৱাৰী মাহত আপোনালোকৰ বাবে যিসকলে যোৱা বছৰ এপ্লাই কৰিছে তেওঁলোকে 2 লাখকৈ টকা পাব। এতিয়া দ্বিতীয় নম্বৰ গুৰুত্বপূৰ্ণ নথিটোৰ বিষয়ে আহি আছোঁ। দ্বিতীয় নম্বৰ গুৰুত্বপূৰ্ণ নথিটো হৈছে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট। এই কাষ্ট চাৰ্টিফিকেটখনে আপোনালোকৰ জাতিৰ প্ৰমাণ কৰে। যেনে ধৰক কিছুমান আছে আপোনালোকৰ ST, SC, OBC। যিসকলে SC তেওঁলোকক ST চাৰ্টিফিকেট যিকোনো চৰকাৰী চাকৰি এপ্লাই কৰিবলৈ মেণ্ডাটৰী হৈছে, আৰু যিসকলে ST হয় তেওঁলোকে যিকোনো চৰকাৰী চাকৰি এপ্লাই কৰিবলৈ হ'লে এই ST চাৰ্টিফিকেটখন মেণ্ডাটৰী হৈছে। ঠিক তেনেদৰে OBC চাৰ্টিফিকেটখনো তেওঁলোকৰ বাবে মেণ্ডাটৰী হৈ গৈছে। গতিকে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন আজিয়ে বনাই লওক, নহ'লে আহিবলগীয়া আগন্তুক দিনবোৰত যিকোনো ধৰণৰ চৰকাৰী চাকৰি হওক বা আঁচনি হওক এই আঁচনিসকলৰ পৰা চৰকাৰী চাকৰিৰ পৰা আপোনালোকে বঞ্চিত হ'ব। গতিকে আপুনি আজি এপ্লাই কৰি লওক। 3 নম্বৰ নথিপত্ৰ হৈছে আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে সকলো ধৰণৰ কাম কাজ আজিৰ তাৰিখত কৰিব পাৰিব। যদি আপোনালোকৰ আধাৰ কাৰ্ডখন নাই তেনেহ'লে আধাৰ কাৰ্ডখন অবিহনে আপোনালোকে আজিৰ তাৰিখত কোনো ধৰণৰ কাম কৰিব নোৱাৰে। চৰকাৰী চাকৰিয়ে হওক বা যিকোনো ধৰণৰ চৰকাৰী আঁচনিয়ে হওক, এই কোনো ধৰণৰ আঁচনিয়ে হওক বা চৰকাৰী চাকৰিয়ে হওক এপ্লাই কৰিব নোৱাৰে। আধাৰ কাৰ্ডখন নহ'লে আপোনালোকে পেঞ্চন নাপায়, একাউণ্ট খুলিব নোৱাৰে, পান কাৰ্ড এপ্লাই কৰিব নোৱাৰিব, ভোটাৰ ID এপ্লাই কৰিব নোৱাৰিব, যদিহে আপোনালোকৰ এই আধাৰ কাৰ্ডখন নাই। যদি আপোনালোকৰ এতিয়াও আধাৰ কাৰ্ডখন নাই তেনেহ'লে আপোনালোকে আজিয়ে আপোনাৰ আধাৰ কাৰ্ডখন বনাই লওক। আধাৰ কাৰ্ডখন যদি আপোনালোকৰ নাথাকে তেনেহ'লে আগন্তুক আহিবলগীয়া দিনবোৰত আপোনালোকে বহুতো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে আপোনালোকে আধাৰ কাৰ্ডখন আজিয়ে বনাই লওক। আধাৰ কাৰ্ডখন হ'লে আপোনালোকে বহুতো চৰকাৰী চাকৰি হওক বা আঁচনিয়ে হওক সকলো ধৰণৰ সুবিধা আপোনালোকে লাভ কৰিব। 4 নম্বৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ হৈছে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট। যদি আপোনালোকে এখন গাঁৱত বাস কৰে, আপুনি যদি এজন গাঁৱৰ বাসিন্দা হয় তেনেহ'লে ইনকাম চাৰ্টিফিকেটখন আপোনাৰ কাৰণে হ'বলৈ গৈ আছে খুব বেছি গুৰুত্বপূৰ্ণ। কাৰণ ইনকাম চাৰ্টিফিকেটখন থাকিলে আপোনালোকে স্কুল বা কলেজত ফ্ৰী এডমিশ্যন পাব। ইনকাম চাৰ্টিফিকেটখন থাকিলে আপোনালোকে যিকোনো ধৰণৰ আঁচনি পাব, আৰু ইনকাম চাৰ্টিফিকেটখন থাকিলে আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডখন পাব। আৰু যদি আপোনালোকৰ আজিৰ তাৰিখত ৰেচন কাৰ্ডখন আছে তেনেহ'লে এই ৰেচন কাৰ্ডখনৰ জৰিয়তে আপোনালোকে আয়ুষ্মান কাৰ্ড পাব, আপোনালোকে অৰুণোদয় আঁচনি পাব। অৰুণোদয় আঁচনিৰ জৰিয়তে আপোনালোকে মাহিলী 1250 টকাকৈ পাব। আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকে যিটো অৰুণোদয় চলি আছে সেই অৰুণোদয় আঁচনিটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 8,000কৈ সকলোকে দিব। গতিকে যদি আপোনালোকৰ ইনকাম চাৰ্টিফিকেট নাই তেনেহ'লে আজিয়ে ইনকাম চাৰ্টিফিকেটখন এপ্লাই কৰি লওক। 5 নম্বৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ হৈছে আপোনালোকৰ আয়ুষ্মান কাৰ্ড। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আপোনালোকে বছৰেকীয়া লাভ কৰিব 5 লাখকৈ টকা। আৰু এই 5 লাখকৈ টকা আপোনালোকে কেনেদৰে লাভ কৰিব? আপোনালোকে অসমৰ ভিতৰত যিখন হস্পিটেলতে যাওক, প্ৰাইভেট হস্পিটেলতে যাওক বা আপোনালোকে চৰকাৰী হস্পিটেলতে যাওক, য'ত গ'লেও আপোনালোকে এই চিকিৎসাসমূহ বিনামূলীয়া পাব। এই চিকিৎসা সেৱা আপোনালোকে বহুত ডাঙৰ ডাঙৰ বেমাৰ হ'লেও আপোনালোকৰ এই চিকিৎসা সেৱা যদি আপোনালোকৰ আয়ুষ্মান কাৰ্ডখন আছে তেনেহ'লে আপোনালোকৰ এই চিকিৎসা সেৱাটো
ফ্ৰী বা বিনামূলীয়া হয়। গতিকে আপোনালোকে যদি এই আয়ুষ্মান কাৰ্ডখন বনোৱা নাই এতিয়ালৈকে তেনেহ'লে আপোনালোকে এই আয়ুষ্মান কাৰ্ডখন বনাই লওক অতি সোনকালে। এই আয়ুষ্মান কাৰ্ডখন হ'বলৈ গৈ আছে আপোনালোকৰ খুব বেছি গুৰুত্বপূৰ্ণ নথিপত্ৰ, কাৰণ যদি আপোনালোকৰ কিছুমান বেমাৰ হয় আপোনালোকৰ হাতত পইচা নাথাকে তেনেহ'লে আপোনালোকে যিকোনো চৰকাৰী বা প্ৰাইভেট হস্পিটেলত গৈ আপোনালোকে আপোনাৰ চিকিৎসা কৰি ল'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ কিয় এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। ধন্যবাদ।